হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ লগে লগে বিদ্যালয়সমূহত উৎসৱমুখৰ পৰিৱেশে দেখা গৈছে। আমি নগাঁৱৰ এখন বিদ্যালয়ৰ এই দৃশ্য দেখুৱাই আছোঁ। নগাঁও কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত আৰু ইয়াত 93 গৰাকীকৈ ছাত্ৰ ছাত্ৰী এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু আটাইকেইগৰাকী প্ৰাৰ্থীয়ে আচলতে প্ৰায় ৭৪ গৰাকী প্ৰাৰ্থী প্ৰথম বিভাগত কেইবাগৰাকীও ডিষ্টিংশ্যন লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে দ্বিতীয় বিভাগত প্ৰায় 20জন দ্বিতীয় বিভাগত ইতিমধ্যে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে আৰু এই বিদ্যালয়খনৰ চৌহদত এতিয়া এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে, কিয়নো প্ৰতি বছৰৰ দৰেই এইবাৰো হাইস্কুল শিক্ষান্ত পৰীক্ষাত ধাৰাবাহিকভাৱে 100% উত্তীৰ্ণ হাৰেৰে পুনৰবাৰ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আৰু ইয়াৰ অধ্যক্ষ আছে, বিদ্যালয়খনৰ অধ্যক্ষ আছে। আমি তেখেতৰ পৰা কথা পাতিম, তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু 93 গৰাকীকৈ ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল, কি কেনেকুৱা হৈছে? বিগত বছৰবোৰৰ দৰে এইবাৰো আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট ভাল ফলাফল লাগি ধৰিবলৈ সক্ষম হৈছে। এইবাৰ আমাৰ কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা 93জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল। তাৰে আপোনাৰ 72জন ছাত্ৰ ছাত্ৰীয়ে আমাৰ ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছে আৰু এই ফাৰ্ষ্ট ডিভিজন পোৱা ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত 12জনে ডিষ্টিংশ্যন আৰু 26জনে ষ্টাৰ পাবলৈ সক্ষম হৈছে। ছাত্ৰ ছাত্ৰীসকল তেনেকৈ অহা নাই, আজিকালি ধৰক ঘৰতে আৰু ৰিজাল্টটো লৈ লয়তো, গতিকে এইবাৰ এতিয়ালৈকে অহা নাই ছাত্ৰ ছাত্ৰীসকল, কিন্তু তেওঁলোকে ফোনত আমাৰ লগত যোগাযোগ কৰি আছে। নিশ্চয়, যিহেতু ইতিমধ্যে প্ৰায় যিগৰাকী অধ্যক্ষ তেখেতে ইতিমধ্যে উল্লেখ কৰিছে যে 93 গৰাকীকৈ ছাত্ৰ ছাত্ৰী আছে। 93 গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত তেওঁলোকে আচলতে আটাইকেইগৰাকীয়েও পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ছাত্ৰসকল আহি যিহেতু পাইছে, মই কথা পাতিবলৈ চেষ্টা কৰিম। পৰীক্ষা দিছিলে তুমি? মোৰ ভালেই হৈছে, 75% উঠিছে। মানে যেনেকৈ পঢ়িছোঁ তাতকৈতো বহুত ভালেই উঠিছে ক'ব গ'লে, নহ'লে এতিয়া নপঢ়োৱে ঘৰত ক'ব গ'লে এৰাতি পঢ়িয়ে যিমান উঠাইছোঁ আৰু সেইটোৱে। মোৰ ফাৰ্ষ্ট ডিভিজন এটাত লেটাৰ হৈছে আৰু ভাল লাগিছে। খালি অকণমান কমিলে, এটা ছাবজেক্টত 3 মাৰ্কছৰ কাৰণে নাপালোঁ, সেইটো কাৰণে বেয়া লাগিছে, ভাল লাগিছে আৰু। যিহেতু ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকল ইয়ালৈ আহিছে, গতিকে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে নগাঁৱৰ কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত। আমি দৃশ্যাংশ দেখুৱাই আছোঁ যে যিসকল ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলে ঢোল বজাই এনেদৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ পিছতে ঢোল বজাই এনেদৰে আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে। আমি দৃশ্যাংশ দেখুৱালোঁ নগাঁৱৰ এখন বিদ্যালয় কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত, আৰু ইয়াতো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ পিছতেই এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।